নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি যিহেতু আমাৰ বিয়াৰ বছৰ, সেয়ে অলপ মন্দিৰলৈ দৰ্শন কৰি আহোঁ বুলি ওলালোঁ। ভাবিছিলোঁ বেলেগ জেগা ফুৰিবলৈ যাম বুলি, আৰু নোৱাৰিলোঁ। দোকানদাৰী কৰি সময় নোপোৱা হৈ গ'ল আজি। সেয়ে মহাভৈৰৱ মন্দিৰতে আহি দৰ্শন কৰিবলৈ আহিছোঁ। এতিয়া আমাৰ এখেতে কৈছে জানুৱাৰীত যাম বুলি ক'লে, জানুৱাৰীত বেলেগ জেগা যাম বুলি ক'লে। আৰু আজি মন্দিৰত দৰ্শন কৰিলোঁ আৰু তেজপুৰটো ঘূৰি লওঁ বুলি ক'লে, খাই বৈ ঘৰলৈ যাওঁ বুলি ক'লে। যিহেতু 12টাত ঘৰৰ পৰা ওলাইছোঁ, 12টাতে। আজি দোকানদাৰী কৰি মানে অলপো সময় নাপালে। ভোগ চাকি 3টা কিনি, আগৰবাতি অলপ প্ৰসাদ কিনি যাওঁ মন্দিৰত অলপ দৰ্শন কৰি লওঁ। আমাৰ এখেত ল'ৰাটো আগে মইহে পিছে গ'লোঁ। আৰু আমাৰ এখেতক সুধিলোঁ পকেট আছে যদি কেমেৰাটো কৰা, পিছত নোৱাৰিলে। পকেট নাই এতিয়া চাৰ্টত, সেইকাৰণে দৰ্শন কৰি বাহিৰত আহি অলপ চাকি আগৰবাতি জ্বলালোঁ। জ্বলাই মেলি অলপ বাহিৰলৈ গ'লোঁ। আৰু আজি যিহেতু গাটো অলপ ভাল নহয়, মোৰ জ্বৰ হৈ আছোঁ অলপ। আমাৰ এখেতে কৈ আছে ব'লা এতিয়া টাউনলৈ যাওঁ বুলি কৈ আছে। এইফালে ল'ৰাই গৈছে আশীৰ্বাদ ল'বলৈ। একবাৰে মানে পূজাৰী ভক্ত, আৰু একো ক'বই নোৱাৰি। এয়া টাউনলৈতে গৈ আছোঁ। আহি পেলাই অগ্নিগড় পাৰ্কত গৈ আছিলোঁ। আমাৰ এখেতে ক'লে সোমাবা নেকি? মই কৈছোঁ মই নোৱাৰোঁ, মোৰ গাটো অলপ ভাল নহয়, মই নোৱাৰোঁ। লাগিলে বাইকতে বহি চাই যাওঁ। মোৰ মানে গাটো অলপ ভাল নহয়, আজি 2 দিন ধৰি গাটো বৰ বেয়া। আৰু ইমান দূৰ ওপৰলৈ খোজকাঢ়ি যোৱা, বাপৰে বাপ, আৰু নোৱাৰোঁ মই। আৰু সোমবাৰ আজি মন্দিৰো ভিৰ আছিলে বহুত। আৰু পিকনিক খাবলৈ বহুত বেলেগ স্কুলৰ পৰা দেখোন আহিছে আমাৰ এই গণেশ ঘাটত। গোটেই জুবিন দাৰ গান লগাই পিকনিক খোৱা আৰম্ভ দিছে। মোক সুধি আছে ৰাস্তাতে কি খাবা কি না। মই কৈছোঁ মোৰ মুখতে একো সোৱাদে নাই, কি খাম আৰু। খোৱাৰ বস্তু একোৱে নাইকিয়া হ'ল মোৰ মানে আজি। মই খালি মোবাইলত লৈ খালি চুলিটো ঠিক কৰোঁ। বাইকেৰে আহি আছোঁ, চুলিটো উৰি গৈ আছে। সেই বাইকতে চেলফিতে লৈ আছোঁ। আৰু ল'ৰাই আৰু বাপেৰে এই তলত গৈ আছে। মই কি কৰিছোঁ, এই ফাকে অলপ মিক্সাৰ 10 টকাৰ কিনি লৈছোঁ খাবলৈ। চাওঁ জালটো খালে কেনেকৈ লাগে, মুখটো অলপ সোৱাদ পালে। সেয়ে অলপ মিক্সাৰটো কিনি লওঁ। সেয়ে চাই মেলি বাপৰে বাপ, আৰু মিক্সাৰটো মানে লৈছিলোঁহে, খাব নিদিলে। আৰু মিক্সাৰটো বনাইছে যে মুখত পানী আহি গ'ল। আৰু জলকীয়াটো কৈছোঁ বেছিকৈ দিবলৈ, অলপ দিছে বেছিকৈ, কিন্তু আৰু খাব নোৱাৰিলোঁ মিক্সাৰটো, মানা কৰিলে আমাৰ এখেতে। সেয়া নাখালোঁ। এতিয়া সুধি আছে ক'লৈ যাবা। মই কৈছোঁ তুমিয়ে জানা, ক'ত নিয়া। মই আজি একো কোৱাত নাই।
আজি ফুচকা খাব নোৱাৰিলোঁ মানে এনেকুৱা অৱস্থা হ'ল। পিছত আমাৰ পাৰ্কত সোমাব কৈ আছে, মই নোসোমালোঁ আৰু মোৰ গাটোৱে ভাল নহয়। সেয়া আৰু মই একোৱে মানে মনে যোৱা নাই, ফুৰিবও মন যোৱা নাই আজি। মাত্ৰ ওলাইছোঁহে ঘৰৰ পৰা এনেই। বাইকেৰে এই নদী পাৰ কাষত আহিলোঁ আৰু আমাৰ এখেতে কৈ আছে নাৱত উঠিবা নেকি? মই ক'লোঁ মই নুঠো নাৱত। যোৱা অকলে যোৱা বুলি কৈ আছে মোক। মই কৈছোঁ তুমি ব'লা, মই গ'লে আৰু উপায় নাই বুলি কৈ আছে। আৰু আহিলোঁ ইয়াতে টপি এটা ল'বলৈ ল'ৰাৰ কাৰণে। মই কৈছোঁ এইটো লোৱা বুলি, তাৰ পচন্দ নহয় বোলে এইবিলাক। তাৰ পচন্দ নাই, চালে মোকতো কেনেকৈ কৰিছে না, তাই এইটো নালাগে মানে। পিছত তাক ব্লেক কালাৰ টপিটো লাগে বুলি ক'লে। ইমান ধুনীয়া কালাৰ দেখাইছে কিন্তু না, তাই ব্লেক লাগে। চাব খুলি দিব এইটোকো, খুলি দিব এতিয়া এইটো টপিটো। বাপেৰে কৈ আছিল ভাল চাই লোৱা বুলি কৈ আছে, নলয়। য়েল্ল' কালাৰ দিলে তথাপি য়েল্ল' কালাৰ নহ'ব তাৰ, এই ব্লেকটোৱে লাগে। ব্লেকটোৱে ল'লে। পিছত আহিলোঁ হোটেলত অলপ খাবলৈ। ধচা লৈছিলে, ধচা খাব মন গ'ল বুলি ধচা ল'বলৈ আহিছিলে। এই চকীতলত চাহি কয় লেতেৰা বোলে, চকীতলটো ইমান লেতেৰা, পৰিষ্কাৰ নকৰে, মোক সোধে। মই কৈছোঁ হোটেলৰ মালিকনীক সোধ যা, মই কৈছোঁ। তাই কৈছে মোৰ টপি চাবি, মোৰ টপি বুলি কৈছা কেনেকৈ তাই। বাপৰে বাপ, আৰু নকয় ল'ৰা মোৰ হৈছে এটা। তাৰপাছতে আমাৰ এখেতে আহিলে অৰ্ডাৰ দি, মোক ক'লে ধচা লৈছোঁ বুলি। মই কৈছোঁ কেইটা ল'লা? কৈ 2টা লৈছোঁ তোমালৈ, মোলৈ। মই কৈছোঁ মই যি খাম আৰু মোৰ মুখত একো সোৱাদে নাই। চায়ে মানে মোৰ মুখত কেনেকৈ লাগি গ'ল আৰু ইমানেই বেয়া লাগিলে, ইমান ধুনীয়া ধোচাটো, কিন্তু খাব নোৱাৰিলোঁ। আদা খাই মানে অলপ মানে খাই পেলাই থৈ আহিছোঁ আৰু নোৱাৰিলে, মুখত সোৱাদটোৱে নাই মোৰ। পিছত আমাৰ এখেতে ক'লে ঠিক আছে, একো খাব মন নাই, তে ব'লা ঘৰলৈ। তাৰপিছত মই কৈছোঁ নহয়, মই ঘৰৰ আগত চাওঁ ফুলৰ। ইয়াতে আহি আমাৰ এখেতে কি কৰিলে, চোৱা কোনটো ৰছ লোৱা, ফুলৰ গছ লোৱা বুলি ক'লে। মই কৈছোঁ ব'লা ভিতৰলৈ। পাছত মোৰতো মন গৈছিল গোলাপ ফুল ল'বলৈ। পিছত গোলাপ ফুল ল'ব মন গৈছে মোৰ, চকলেট কালাৰ। পিছত যি ফুল মানে মন গৈছে গোটেইবিলাক লৈ আহোঁ বুলি মানে এনেকৈ অৱস্থা হৈ গৈছোঁ। ল'ৰাই কৈছে মা গোটেইবিলাক লৈ গ'ল বুলি। মই কৈছোঁ ঠিক আছে এতিয়া টকা আন। পিছত এইফালে আহি মই গোলাপ ফুল চাব লৈছোঁ। মই কৈ অকল পাতে কিয়, ফুল নাই দেখোন এটাও। পিছতে চাব ইমান ধুনীয়া মানে ফুলটো চাই আমাৰ এখেতে কি ক'লে উঠা বুলি লৈ গৈছে। পিছত দামটো সুধিলে, বা দামটো হৈছে 160 টকা, মানে 150 টকা লাগে, 1 টকা নকমায়। পিছত মই ক'লোঁ মোৰ নালাগে, দৰকাৰ নাই, 150 টকা দিয়ে মই লাগিলে 3 জোপা ফুলগছ লৈ আহিম বুলি। পিছত আহিলোঁ ইউনিভাৰ্চিটিত আহি চিকেন ম'ম' অৰ্ডাৰ দিলে আমাৰ এখেতে, আমাৰ পুনমৰ কাৰণে। তাৰপিছত মোক ক'লে তুমি ভেজ চাও খাই লোৱা বুলি। আমাৰ এখেতে পেটিছ আকৌ পিঁয়াজ লৈ খাব ধৰিছে, চাহ লৈছে। মই আহিলোঁ পিছত আহি বহি ইয়াতে আকৌ চুলিটো ঠিক কৰা লগাইছোঁ আৰু বাইকত আহিলে ইমান চুলিটো উৰি যায় আৰু হৈ যায়। মোৰ কাৰ্লি চুলি না, সেইকাৰণে পূৰা জৰ্ট হৈ যায়। সেয়া হাতটো ধুই আহোঁ বুলি ক'লোঁ, ইমান ডাঙৰ আইনাও নাই। ক'লোঁ 2টামান চেলফি লৈ ল'ব বুলি। পিছত কেমেৰাটো অফ কৰি 2টামান চেলফি লৈ লৈছোঁ। ল'ৰাটো দৌৰি আহিছে আৰু আহি ক'লে আহিলে নেকি চাওমিন, কয় ময়ো খাম। পিছত মই কৈছোঁ ৰ'ব আহিব এতিয়া বুলি ক'লে। তাই ক'লে ঠিক আছে আহক, মই বহোঁ বুলি ক'লে। কয় মই এতিয়া অৰ্ডাৰ দি দিম দেই, কি খাবি সেইটো মই আনি দিম বুলি কৈ আছে। পিছত আমাৰ এখেতে আহি পালে, বাপেৰে ক'লে ক'ত আহিলে? মই কৈছোঁ অহা নাই। মই ক'লোঁ খালানে? কয় খালোঁ বুলি কোৱা, তই খা।
খাই থাকোঁ আমি যাওঁগৈ ল'ৰা আৰু মই যাওঁ বুলি কয় তুমি খাই আহা বুলি কৈছোঁ ঠিক আছে মোক গাড়ী ভাড়াটো দি দিয়া 20 টকা বুলি ক'লোঁ আৰু ল'ৰাক মই মাক থৈ নাযাওঁ ঠিকে আছে মই এইফালে ভিডিঅ' কৰিলোঁ আমাৰ একেবাৰে গমেই নাপালে মানে এনেকৈ পানী খোৱাত ধৰিছে আৰু মই চাই পেলাই চাওঁ মই কি কৰি আছোঁ কৰি থাকা বুলি ক'লে আৰু মোক এইফালে হাত ধুব গৈছে তুমি খাই আহি থাকা আমি যাওঁ বাহিৰলৈ বুলি ক'লে মই কৈছোঁ ঠিক আছে যোৱা ল'ৰাই বাহিৰত নগৈ গণেশ এটা মূৰ্তি আছিল চাওক কেনেকৈ মানে মালাটো ধুনীয়াকৈ পিন্ধাইছে পিন্ধোৱা হোৱা নাই বুলি পিন্ধাই আছে কথা কৈ আছে কৈ কি কেনেকৈ সজাই থৈ বুলি কৈ আছে মই কৈছোঁ কি কৰিছা কৈ কথা পাতোঁ মই চাওক তাৰমানে 1 নম্বৰ পূজাৰী ভক্ত আৰু পিছত মোৰ চাওমিনটো আহিলে আৰু মই ভেজ চাও লৈছোঁ আকৌ মোৰ মুখত খোৱাদে নাই আকৌ মানে চাওমিনটো লৈ আধা খাই আধা পেলাইয়ে দিলোঁ এনেকৈ দখা হৈ গ'ল মোৰ আৰু মুখত খোৱাদে নাই আৰু ইমানে বেয়া লাগিছে আৰু একো মানে নাই ধোচাটো পেলালোঁ লগত চাওমিনটো অলপ মানে 3-4 বাৰ মুখত দি গোটেইবিলাক পেলাই দিলোঁ মই কৈছোঁ 50 টকা গ'ল মোৰ আজি এইফালে ধোচা হৈছে 100 টকা গ'ল পিছত আমাৰ এখেতে ক'লে ব'লা খোৱা বোৱা বাদ দিয়া তুমি ঘৰত গৈ ভাতে খাই ল'বা মই কৈছোঁ মই এইবিলাকে খাব নোৱাৰিলে তুমি ভাত খোৱালৈ বহিছা কৈ ঠিক আছে তে কিবা এটা খাই ল'বা এতিয়া বনাই বুলি ক'লে মোৰ একো ইচ্ছাই নাই মানে ক'লোঁ এনেকৈ মানে গাটো ইমানে মানে আজি বেয়া মানে আৰু নকওঁ মই এডোখ খাই গৈছোঁ পিছত আহিলোঁ আৰু ঘৰলৈ আহি পালোঁহি এয়া এতিয়াতে মোৰ ভিডিঅ' সামৰিলোঁ আপোনালোকক কেনেকৈ লাগিলে ক'ব দেই ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব টাটা বাই বাই